কাৰণে মোৰ স্বামী মুখত পৰিব লগা হৈছিল। মই কাকো একো ক'ব পৰা নাছিলোঁ। চাগে ময়ে কুলক্ষণী আছিলোঁ। সেইকাৰণেই মই সৰু থাকোঁতে মোৰ মাকো মই হেৰুৱাবলগীয়া হৈছিল। মোৰ স্বামীৰ মৃত্যুৰ সময়ত মোৰ গৰ্ভত আছিলে 9 মহীয়া এটি সন্তান, আৰু স্বামীৰ মৃত্যুৰ এমাহৰ পাছতেই মোৰ এজনী ছোৱালী সন্তান জন্ম হৈছিল। মোৰ স্বামীৰ ঘৰখনত মই থাকিব পৰা নাছিলোঁ। বহুত অত্যাচাৰ সহ্য কৰি, বহুত কথা শুনি অৱশেষত মই নিজৰ ঘৰখনলৈ ঘূৰি গৈছিলোঁ। মই জানিছিলোঁ যে মোৰ নিজৰ ঘৰখনতো মই শান্তিৰে থাকিব নোৱাৰিম, কিন্তু তথাপিও মোৰ কাৰণে আৰু একো উপায় নাছিলে। আৰু ঘৰলৈ গৈ মই যি ভাবিছিলোঁ সেয়াই হ'ল। মোক ঘৰৰ মানুহ বা ওচৰ চুবুৰীয়াই কোনেও মোক শান্তিৰে থাকিব নিদিলে। কাৰণ আমি হৈছোঁ গাঁৱলীয়া মানুহ। স্বামীৰ যদি মৃত্যু হয়, গাঁৱত সদায় পত্নীকেই দোষাৰোপ কৰা হয়। ময়ো তাৰ ব্যতিক্ৰম নাছিলোঁ। এনেও মই সৰুৰে পৰা বহুত কষ্টেৰে ডাঙৰ দীঘল হৈছিলোঁ। মোৰ মা নাছিলে। যাৰ মা নাই তেওঁহে গম পায় জীৱনটো কিমান কষ্টকৰ হয়। আৰু তেনেকৈয়ে এদিন গুৱাহাটীত কাম কৰি থকা এগৰাকী বায়ে চশমা কপালত ল'ব লাগে, হাতত ল'ব নালাগে। চকুত দিলে কলা দেখা যাব, আৰু কপালত ল'লে ইচ্ছালত দেখা যাব। সুধীৰ ভাই এক্সিডেণ্ট হৈ মৃত্যু মুখত পৰিব লগা হৈছিল। মই কাকো একো ক'ব পৰা নাছিলোঁ। চাগে ময়ে কুলক্ষণী আছিলোঁ। সেইকাৰণেই মই সৰু থাকোঁতে মোৰ মাকো মই হেৰুৱাবলগীয়া হৈছিল। মোৰ স্বামীৰ মৃত্যুৰ সময়ত মোৰ গৰ্ভত আছিলে 9 মহীয়া এটি সন্তান, আৰু স্বামীৰ মৃত্যুৰ এমাহৰ পাছতেই মোৰ এজনী ছোৱালী সন্তান জন্ম হৈছিল। ধিমলে ধিমলে চোখের মনি ধাক্কা গুৱাহাটী জাননী। আনকি ঘৰৰে এজন ব্যক্তিয়ে মোৰ লগত শুবলৈও চেষ্টা কৰিছিল, আৰু সেয়া হ'বলৈ নিদিয়াৰ কাৰণে মোক বহুত অত্যাচাৰ কৰিছিল। সকলোৱে কৈছিল যে ময়ে কুলক্ষণী, যাৰ কাৰণে মোৰ স্বামী বাইক এক্সিডেণ্ট হৈ মৃত্যু মুখত পৰিব লগা হৈছিল। মই কাকো একো ক'ব পৰা নাছিলোঁ। ধিমলে ধিমলে চোখের মনি ধাক্কা গুৱাহাটী জাননী। ভাবিছিলোঁ সেয়াই হ'ল। মোক ঘৰৰ মানুহ বা ওচৰ চুবুৰীয়াই কোনেও মোক শান্তিৰে থাকিব নিদিলে। কাৰণ আমি হৈছোঁ গাঁৱলীয়া মানুহ। স্বামীৰ যদি মৃত্যু হয়, গাঁৱত সদায় পত্নীকেই দোষাৰোপ কৰা হয়। ময়ো তাৰ ব্যতিক্ৰম নাছিলোঁ। এনেও মই সৰুৰে পৰা বহুত কষ্টেৰে ডাঙৰ দীঘল হৈছিলোঁ। মোৰ মা নাছিলে।